চতিয়াত যুৱ সংবাদকৰ্মীয়ে উদ্ধাৰ কৰিলে এটা বিষাক্ত চকৰি ফেটি সাপ। চতিয়া বৰবেটি গাঁৱৰ বিস্তু পৰাজলী বাসগৃহৰ ভিতৰত দিনৰ ভাগত গৰাকীয়ে প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড সাপ। ঘৰৰ ভিতৰতে প্ৰকাণ্ড সাপ দেখি গৰাকী উপায়ন্তৰ হৈ চুবুৰীয়াৰ লগত লৈ সাপ খেদাৰ চেষ্টা চলাই যদিও বিফল হয় গৰাকী। এই ঘটনাৰ সম্পৰ্কত স্থানীয় সংবাদকৰ্মী মানৱ বৰাক খবৰ দিয়াত মানৱ বৰা উপস্থিত হৈ কৌশলেৰে সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এটা প্ৰকাণ্ড চকৰি ফেটি সাপ উদ্ধাৰ কৰি কাজিৰঙাৰ ৬ষ্ঠ সংযোজনত মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ মানৱৰ। মানৱ বৰাই ঘৰৰ ভিতৰৰ পৰা বিষাক্ত ফেটি সাপটো উদ্ধাৰ কৰাত স্বস্তিৰ নিশ্বাস গৃহস্থৰ। মানে ভাত খাই উঠিছো আৰু দেউতা আছেনে ভিতৰত বুলি চাইছো, তাৰপিছত দেউতাটো নাই, সাপে পয়লা সোমাই দেখিছো। তাৰপিছত মোকতো ভয় লাগে যে এইটো ফেটি সাপ মস্ত, মানে ঘৰৰ ভিতৰত সোমাই আছে। ঘৰৰ ভিতৰত সোমাই আছে। তেতিয়া কি কৰিম, এতিয়া এইটো ওলাব নোৱাৰো। তেতিয়া ছোৱালীক আমি চিঞৰিছো, ঐ ছোৱালী দিবা আচোন, সাপ ভিতৰত সোমাইছে বুলি। তাৰপিছত ছোৱালীয়েও দেখিছে। এতিয়া আমি এইটো ওলাব নোৱাৰো, দেউতাক ক'ব লাগে বুলি ক'লে ছোৱালীয়ে। তাৰপিছত দীপাই কৈছে মানে মই নোৱাৰো, তো আপুনি চব নালাগে, এইটো ফেটিয়ে সাপ। মই গম পাইছোঁ ফেটি সাপ বুলি। তাৰপিছত এইটো ওলাবলৈ বহুত কোচিছ কৰিছোঁ, নোৱাৰিলোঁ, নোলায়। তেতিয়া ফেনেল চেনেল দিছোঁ আৰু নোলালে। আৰু এতিয়া কি কৰিম, ভিতৰত সোমাবলৈ ভয় লাগে, নোৱাৰিলোঁ ভিতৰত সোমাবলৈ। এনেই ইফালে সিফালে কৰি আছিলোঁ। তেতিয়া হেৰি ছাৰক মাতিছোঁ, ছাৰক মাতোঁতে ছাৰে এইটো খবৰ দিলোঁ। তাৰপিছত শিৱ ভাইক মাতিছোঁ, আপুনি নুচুব, আমি মাতি নিদিলে কৈছে আৰু উলিয়াই দিলে। এতিয়া আনন্দ লাগিছে আৰু নহ'লেতো ভয়ে লাগিছিল, কি কৰিম বুলি। ৰাতিপুৱা 10টামান বজাতে সোমাই গ'ল ইয়াত। আমিতো গম পোৱা নাই, পিছত মাতিলে আৰু। এইটো কি সাপ আছিলে? এইটো চকৰি ফেটি। ডাঙৰ আছিলে? ডাঙৰ আছিলে। এখন বাসগৃহত সোমাই গৈছিলে? হয়। কেনেকৈ গম পালে? হেৰি গৰাকীয়ে মানে দেখিলে, দেখাৰ পিছত মানে ভিতৰত দৰ্জা দি সোমাই গৈ আছিলে। তাৰপিছত গৈ এই ট্ৰাংক এটা আছে, ট্ৰাংকৰ পিছত গৈ সি বহি থাকিল আৰু আৰামত। তাৰ লগে লগে আমি আমাৰ সৰ্ববন্ধু যুৱ সাংবাদিক মানৱ বৰাক আমি খবৰ দিলোঁ। তেখেত লগে লগে আহি গ'ল। এতিয়া উদ্ধাৰ কৰিলে? তেখেতে কৈছে যে মানে মই লাইফত ইমান ডাঙৰ ফেটি সাপ আজিয়ে দেখিছোঁ। মানে এইটো বহুত ডাঙৰ মানে চকৰি। এডাল চকৰি ফেটি হয়। এইটো কি ডাঙৰ মানে বহুতেই ডাঙৰ। এইটো মই আজিলৈকে 2 বছৰ হ'ল সাপ ধৰা, কিন্তু আজিলৈকে মই ইমান ডাঙৰ ফেটি সাপ দেখি পোৱা নাই। আৰু প্ৰায় ইয়াৰ ওজন প্ৰায় 2.5-3 কেজি হৈ যাব। 2.5-3 কেজি। কি কৰা হ'ব? এইটো এতিয়া আমি কাজিৰঙাৰ যি 6ষ্ঠ সংযোজন আছে তাতে আমি এৰি দিমগৈ। বন বিভাগক জনাই পেলাই? এই বিষাক্ত মানে যথেষ্ট বিষাক্ত। আৰু বিশেষকৈ এইটো ছিজনত সাপ ওলায়েই, আৰু সাপ ওলোৱাৰ এইটো ছিজন আৰম্ভ হৈছে। গতিকে আৰু সকলোকে এটাই অনুৰোধ জনাওঁ, মাৰিব নালাগে। আৰু চতিয়াত হ'লে যোগাযোগ কৰিব, খবৰ দিব। মোৰ যোগাযোগৰ নাম্বাৰটো 8099810177। সেইটো নম্বৰতে যোগাযোগ কৰিব, আমি ৰেস্কিউ কৰাৰ ব্যৱস্থা কৰিম।